অসমত ঘটিছে এটাৰ পাছত আন এটা ভয়ংকৰ অপৰাধজনিত ঘটনা। কপিল বৰা আটাই গৈছে, আমাক ন্যায় লাগিব, ন্যায় দিব। 17 বছৰ 16 বছৰ আমি নামানো, কাৰণ 16 বছৰ ল'ৰা এটাই যদি আমাৰ ল'ৰাটোক জঘন্য কাম কৰিলে, তেতিয়াহ'লে আমি সেই ল'ৰাকেইটা 16 বছৰ বুলি আমি মানি নলওঁ। ডিমুৰ ছাত্ৰক মৰাণত নিৰ্মমভাৱে হত্যা। মৰাণত সংঘটিত হোৱা বৰ্বৰ কাণ্ডই জোকাৰি গৈছে ৰাজ্য। আমাক ফাঁচি অৰ্ডাৰ লাগিব। এইবাৰ খিলঞ্জীয়াই প্ৰাণ ল'লে খিলঞ্জীয়াৰ। উত্তেজিত ৰাইজে ঘেৰি ধৰিলে হত্যাকাৰীৰ বাসগৃহ। বৰ্তমান অসমত একাংশ অসমীয়া ৰাজপথত আন্দোলন কৰি থকাৰ সময়তে মৰাণত দুজন খিলঞ্জীয়া যুৱকে প্ৰাণ ল'লে আন এজন খিলঞ্জীয়া যুৱকৰ। অতি নৃশংসভাৱে এই দুই ছাত্ৰই কপিল বৰাক হত্যা কৰাৰ অভিযোগ। আটকাধীন দুই অভিযুক্ত জনৈক ৰাজা আৰু জনৈক বিশাল বুলি জানিব পৰা গৈছে। হত্যাকাৰীক উচিত শাস্তিৰ দাবীত হত্যাকাৰীৰ ঘৰ ঘেৰাও কৰিছে মহিলা সমাজে। এক উত্তপ্ত পৰিস্থিতি। কপিল বৰা আটাই গৈছে, আমাক ন্যায় লাগিব, ন্যায় দিব। 17 বছৰ 16 বছৰ আমি নামানো, কাৰণ 16 বছৰ ল'ৰা এটাই যদি আমাৰ ল'ৰাটোক জঘন্য কাম কৰিলে, তেতিয়াহ'লে আমি সেই ল'ৰাকেইটা 16 বছৰ বুলি আমি মানি নলওঁ। আমাক ফাঁচি অৰ্ডাৰ লাগিব। মৰাণ মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ 18 বছৰীয়া কপিল বৰাক ভূপেয়া হত্যা দুই দুৰ্বৃত্তৰ। জানিব পৰা অনুসৰি পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ দুই দুৰ্বৃত্তৰ। সোমবাৰে সন্ধিয়া মৰাণ চাহ বাগিচাৰ পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছিল ছাত্ৰজনৰ ক্ষতবিক্ষত মৃতদেহ। হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত ডিমৌ 1 নং উদয়পুৰৰ কৰবত্য গাঁৱৰ দুই যুৱকক মৰাণ আৰক্ষীয়ে সোমবাৰে নিশাই আটক কৰে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে হাতত আটকাধীন দুয়ো ডিমৌৰ এখন মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ 2য় বৰ্ষৰ ছাত্ৰ। এই হত্যাকাণ্ডই ডিমৌ আৰু মৰাণত জোকাৰণিৰ সৃষ্টি কৰিছে। ছাত্ৰই ছাত্ৰক হত্যা কৰা ঘটনাই সকলোকে হতভম্ব কৰি তুলিছে। কপিল বৰাক যি হত্যা কৰিলে, আজি আমি তেওঁলোকৰ যিকেইজন ব্যক্তিয়ে আমাৰ হত্যা কৰিলে ৰাজা দাস আৰু বিশাল হাজৰিকাক আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আৰু আমি ইয়াৰ পৰা জনাব বিচাৰিছোঁ যে যিকেইজনে যে ৰাজা দাস আৰু বিশাল হাজৰিকা ফাঁচি হ'ব লাগে, আৰু আমি উদয়পুৰ সকলো মিলি জুলি আমি আন্দোলন কৰিছোঁ। আৰু ইয়াৰ পৰা চৰকাৰ প্ৰশাসনক আমি পুনৰবাৰ আপোনালোকক দাবী জনাইছোঁ যে কোনো কাৰণত তেওঁ যে আইনৰ সুৰুঙালৈ বাছি আহিব নহয়, তেনে এটা আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক আৰু দুখীয়া উপযুক্ত শাস্তি পাব লাগে। আমাৰ শাস্তিটো হৈছে আমাৰ ফাঁচি, তেওঁ ফাঁচিৰ ব্যৱস্থা কৰিব লাগে, আমাৰ ইয়াৰ দাবী। শিৱসাগৰৰ পৰা মুজাম্মিল ইছলামৰ ৰিপৰ্ট, দি টাইম। কপিল বৰা হত্যাকাৰীক ফাঁচি দিয়া, কপিল বৰা হত্যাকাৰীক ফাঁচি দিয়া।